নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল ই কক্ষালৈ তোমালোকক স্বাগতম জনাইছো মই তোমালোকৰ পৰিণীতা মেম আজি মই তোমালোকৰ সমাজ বিজ্ঞানৰ ইতিহাস খণ্ডৰ অন্তৰ্গত 1 নম্বৰ পাঠটি প্ৰাচীন কামৰূপ ৰাজ্য এই পাঠটিৰ 4 নম্বৰ অংশটোৰ বিষয়ে আলোচনা কৰিম এতিয়া চাও আহাচোন আজি আমি কি শিকিম আজি আমি শিকিম প্ৰাচীন কামৰূপ ৰাজ্যৰ অৰ্থনৈতিক অৱস্থাৰ বিষয়ে আৰু আমি শিকিম যে প্ৰাচীন কামৰূপ ৰাজ্যৰ শিক্ষা ব্যৱস্থা ভাষা সাহিত্য এই বিষয়ে শিকিম লগতে আমি শিকিম প্ৰাচীন কামৰূপ ৰাজ্যৰ নাৰীসকলৰ বিষয়ে অৰ্থাৎ নাৰীৰ স্থান বা মৰ্যাদা কেনেকুৱা আছিল এই বিষয়েও শিকিম এতিয়া আহাচোন আৰম্ভ কৰো প্ৰথমতে চোৱা প্ৰাচীন কামৰূপ ৰাজ্যৰ অৰ্থনৈতিক অৱস্থা অৰ্থাৎ অৰ্থনৈতিক দিশত কামৰূপ ৰাজ্যখননো কেনেকুৱা আছিল এই বিষয়ে জানিম অতি প্ৰাচীন কালৰে পৰা কামৰূপত মানুহৰ প্ৰধান জীৱিকা আছিল কৃষি অৰ্থাৎ কামৰূপ ৰাজ্যত মানুহৰ প্ৰধান জীৱিকা কি আছিল কৃষি আছিল এটো মন কৰিবা দেই প্ৰধান জীৱিকা কি বুলি যদি সুধে কামৰূপ ৰাজ্যত মানুহৰ তেতিয়া হলে কি হ'ব কৃষি ঠিক আছে অৰ্থাৎ কৃষি কৰ্ম কৰি মানুহে কি কৰিছিল জীৱন নিৰ্বাহ কৰিছিল তাৰ পিছত চোৱা পাহাৰীয়া অঞ্চলসমূহত কৃষি কৰ্ম জুম পদ্ধতিৰে কৰা হৈছিল সোণ উৎপাদন আৰু সোণৰ অলংকাৰ নিৰ্মাণ কামৰূপৰ এক প্ৰাচীনতম উদ্যোগ আছিল আৰু কৃষি কৰ্ম পাহাৰীয়া অঞ্চল বিলাকত কেনেকৈ কৰা হৈছিল জুম পদ্ধতিৰে অৰ্থাৎ জুম খেতি তোমালোকে জানা নিশ্চয় জুম খেতি জানা নে নাই আৰু এই পাহাৰীয়া অঞ্চল বিলাকত কি কৰা হৈছিল জুম পদ্ধতিৰে কৃষি কৰ্ম কৰা হৈছিল আৰু সোণৰ ক্ষেত্ৰত কি আছিল সোণ উৎপাদন কৰা উদ্যোগ প্ৰাচীন কামৰূপত আছিল অৰ্থাৎ সোণ উৎপাদন বা সোণৰ অলংকাৰ নিৰ্মাণ প্ৰাচীন কামৰূপৰ এক উল্লেখযোগ্য ব্যৱস্থা আছিল তাৰ পিছতে চোৱা কামৰূপৰ প্ৰায় সকলোবিলাক নদী যেনে সোৱণশিৰি দিখৌ বৰঙ্গা ভৰলী আদি নৈত সোণ পোৱা গৈছিল আৰু নৈবিলাকত কি হৈছিল সোণ পোৱা গৈছিল যুদ্ধত ব্যৱহাৰ হোৱা অস্ত্ৰ-শস্ত্ৰ নিৰ্মাণৰ বাবে প্ৰয়োজনীয় লৌহ কামৰূপৰ পাহাৰীয়া অঞ্চলসমূহৰ পৰা আহৰণ কৰা হৈছিল অৰ্থাৎ যুদ্ধ কৰিবলৈ হলে কি লাগিব অস্ত্ৰ-শস্ত্ৰ লাগিব নে নাই আৰু অস্ত্ৰ-শস্ত্ৰ কিহেৰে নিৰ্মাণ কৰে লৌহৰে লৌহ আৰু এই লৌহ ক'ত পোৱা গৈছিল পাহাৰীয়া অঞ্চলবোৰত এই লৌহ যে ব্যৱহাৰ কৰিছিল বা লৌহ যে লৈছিল অস্ত্ৰ-শস্ত্ৰ নিৰ্মাণ কৰিবলৈ সেই লৌহ ক'ৰ পৰা লৈছিল পাহাৰীয়া অঞ্চলবোৰৰ পৰা লৈছিল প্ৰাচীন কামৰূপত প্ৰচুৰ পৰিমাণে কপাহী কাপোৰ উৎপাদন কৰা হৈছিল আৰু প্ৰচুৰ পৰিমাণে কি কৰা হৈছিল কপাহী কাপোৰ উৎপাদন কৰা হৈছিল তাৰ পিছত চোৱা এই কাপোৰত ৰং দিবৰ বাবে লা নীল হালধি আদি সামগ্ৰী ব্যৱহাৰ কৰা হৈছিল অৰ্থাৎ কপাহী কাপোৰ তৈয়াৰ কৰে আৰু কাপোৰত ৰং দিব লাগিব নহয় ৰং বিৰংগৰ হ'ব লাগিব নে নাই আৰু ৰং বিৰংগৰ হ'বৰ কাৰণে কি কৰে নীল ব্যৱহাৰ কৰে লা ব্যৱহাৰ কৰে হালধি ব্যৱহাৰ কৰে এইবোৰ ব্যৱহাৰ কৰি কি কৰে কাপোৰত ৰং দিয়ে প্ৰাচীন কামৰূপৰ মানুহে পাট মুগা আৰু এৰী কাপোৰৰো ব্যৱহাৰ কৰিছিল আৰু পাট মুগা এৰী কাপোৰ আদিৰো ব্যৱহাৰ কি কৰিছিল প্ৰাচীন কামৰূপৰ মানুহে কৰিছিল ভাৰতৰ আন ৰাজ্যৰ লগত কামৰূপৰ বাণিজ্যিক আৰু সাংস্কৃতিক সম্পৰ্ক আছিল কামৰূপৰ কি আছিল আন ৰাজ্যৰ লগতো বাণিজ্যিক আৰু সাংস্কৃতিক সম্পৰ্ক আছিল অৰ্থাৎ ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ লগত কামৰূপৰ কি আছিল বাণিজ্যিক আৰু সাংস্কৃতিক সম্পৰ্ক আছিল ইয়াত পোৱা হাতীৰ দাঁত গড়ৰ খৰ্গ চামৰা নানান সুগন্ধি কাঠ লা সোণ তেজপাত আদি বিদেশলৈ ৰপ্তানি কৰা হৈছিল আৰু কিছুমান বস্তু কি হৈছিল বিদেশলৈ ৰপ্তানি কৰা হৈছিল হাতীৰ দাঁত মছলা চামৰা বিভিন্ন ধৰণৰ বস্তু এইবোৰ চোৱা হাতীৰ দাঁত গড়ৰ খৰ্গ চামৰা নানান সুগন্ধি কাঠ লা সোণ তেজপাত আদি দ্ৰব্যবোৰ কি কৰা হৈছিল বাহিৰলৈ বা বিদেশলৈ ৰপ্তানি কৰা হৈছিল তাৰ পিছতে চোৱা প্ৰাচীন কামৰূপ ৰাজ্যৰ ভাষা সাহিত্য আৰু শিক্ষা ব্যৱস্থা অৰ্থাৎ ভাষা সাহিত্য কেনেকুৱা আছিল আৰু শিক্ষা ব্যৱস্থা কেনেকুৱা আছিল প্ৰাচীন কামৰূপৰ প্ৰধানকৈ গুৰুগৃহ সংস্কৃত টলসমূহ আৰু গ্ৰাম্য পাঠশালাসমূহত শিক্ষা দিয়া হৈছিল ক'ত শিক্ষা দিয়া হৈছিল আজিৰ নিচিনা কি নাছিল আজি যেনেকে তোমালোকে বিদ্যালয়লৈ যোৱা পঢ়া শুনা কৰা আজিৰ নিচিনাকৈ বিদ্যালয় নাছিল ক'ত শিক্ষাদান দিছিল গুৰুগৃহত আৰু কি আছিল টল আছিল সংস্কৃত টল কিছুমান আছিল
তাত কি কৰা হৈছিল বিদ্যাদান দিয়া হৈছিল কামৰূপৰ শাসকসকলে শিক্ষাৰ প্ৰসাৰৰ ক্ষেত্ৰত ৰাজকীয় পৃষ্ঠপোষকতা আগবঢ়াইছিল আৰু কামৰূপৰ যি ৰজাসকল আছিল ৰজাসকলে কি কৰিছিল শিক্ষাৰ প্ৰসাৰৰ ক্ষেত্ৰত পৃষ্ঠপোষকতা আগবঢ়াইছিল তাৰ পিছতে চোৱা ৰজা স্থিতাবৰ্মন ভাস্কৰ বৰ্মন আদি একোজন বিদ্বান ব্যক্তি আছিল আৰু যে ৰজা স্থিতাবৰ্মন ভাস্কৰ বৰ্মন এইবিলাক কি আছিল একোজন বিদ্বান ব্যক্তি শিক্ষাৰ কেন্দ্ৰসমূহত চাৰিবেদৰ লগতে আয়ুৰ্বেদ ধনুৰ্বেদ তন্ত্ৰ বেদাংগ ইতিহাস পুৰাণ আদি বিষয়ৰ জ্ঞান দিয়া হৈছিল ইয়াৰ উপৰিও জ্যোতিৰ্বিদ্যা পশু চিকিৎসা সংগীত নৃত্য আদিৰ বিষয়েও শিক্ষা প্ৰদান কৰা হৈছিল অৰ্থাৎ সকলো শিক্ষাই কি কৰা হৈছিল প্ৰদান কৰা হৈছিল জ্যোতিৰ্বিদ্যা আয়ুৰ্বিদ্যা ধনুৰ্বিদ্যা সকলো ধৰণৰ বিদ্যা কি কৰা হৈছিল প্ৰদান কৰা হৈছিল অৰ্থাৎ প্ৰাচীন কামৰূপত বা প্ৰাচীন কালত কি হৈছিল শিক্ষাৰ ক্ষেত্ৰত কামৰূপ ৰাজ্যখন পিছপৰি নাছিল ঠিক আছে তাৰ পিছতে চোৱা প্ৰাচীন কামৰূপৰ সংস্কৃত ভাষাই ব্যাপকতা লাভ কৰিছিল আৰু ভাষাৰ ক্ষেত্ৰত যদি চাও সংস্কৃত ভাষাই কি কৰিছিল ব্যাপকতা লাভ কৰিছিল সংস্কৃতৰ সমান্তৰালভাৱে তিব্বতবৰ্মী মূলীয় ভাষা আৰু পুৰণি অসমীয়া ভাষাই প্ৰাচীন কামৰূপত গুৰুত্বপূৰ্ণ স্থান পাইছিল আৰু সংস্কৃতৰ লগে লগে কি স্থান পাইছিল প্ৰাচীন অসমীয়া আৰু তিব্বতমূলীয় ভাষাই লিপিসমূহত ব্যৱহাৰ হোৱা ভাষা বাক্য গাঁথনি কাব্যিক উপস্থাপন ছন্দৰ মিল আদিৰ পৰা অনুধাৱন কৰিব পাৰি যে প্ৰাচীন কামৰূপৰ লোকসকল যথেষ্ট পৰিমাণে শিক্ষিত আছিল আৰু প্ৰাচীন কামৰূপৰ লোকসকল যে শিক্ষিত আছিল এই কথা আমি কৰ পৰা অনুধাৱন কৰিব পাৰো যিবোৰ আমাৰ লিপি আছে প্ৰাচীন লিপি এই প্ৰাচীন লিপিবিলাকৰ ভাষা বাক্য গাঁথনি কাব্যিক উপস্থাপন এইবিলাক চালে আমি কি গম পাওঁ যে প্ৰাচীন কামৰূপৰ লোকসকল শিক্ষিত আছিল ঠিক আছে তাৰ পিছতে চোৱা প্ৰাচীন কামৰূপত অন্যান্য শিল্পকলাৰো বিকাশ হৈছিল বুলি ক'ব পৰা যায় অৰ্থাৎ অন্যান্য কিছুমান শিল্পকলাৰো কি হৈছিল বিকাশ হৈছিল বিশেষকৈ মন্দিৰকে ধৰি বৰ্তমানলৈকে আৱিষ্কাৰ হোৱা কামৰূপ ৰাজ্যৰ স্মৃতি বিজড়িত স্থানসমূহত উদ্ধাৰ হোৱা মূৰ্তি তথা আন অৱয়ৱসমূহত কাৰুশিল্পীসকলৰ নিপুণতা প্ৰকাশ পাইছে অৰ্থাৎ বিভিন্ন ধৰণৰ শিল্পকলাৰো কি হৈছিল বিকাশ হৈছিল এতিয়ালৈকে ধৰা যিবোৰ মন্দিৰ বা বিভিন্ন ধৰণৰ স্মৃতি চিহ্ন প্ৰকাশ পাইছে বা উদ্ধাৰ হৈছে সেইবিলাকৰ পৰা আমি কি পাওঁ যে সেই সময়ৰ যিবিলাক শিল্পী আছিল সেই শিল্পীসকলৰ নিপুণতাৰ পৰিচয় পাব পাৰো ঠিক আছে এতিয়া চোৱা প্ৰাচীন কামৰূপৰ নাৰীসকল অৰ্থাৎ কামৰূপ ৰাজ্যৰ নাৰীসকলনো কেনেকুৱা আছিল এই কথা আমি জানিম ঠিক আছে প্ৰাচীন কামৰূপৰ নাৰীসকলৰ বিষয়ে তাম্ৰলিপিসমূহৰ পৰা কিছু আভাস পাব পাৰি আৰু এই প্ৰাচীন কামৰূপৰ নাৰীসকলৰ বিষয়ে আমি ক'ৰ পৰা আভাস পাওঁ তাম্ৰলিপিসমূহৰ পৰা এই লিপিসমূহত কামৰূপৰ ৰাণীসকলক উচ্চ প্ৰশংসা কৰা হৈছে কামৰূপৰ নাৰীসকল গুণীজ্ঞানী আৰু ধৰ্মপৰায়ণ আছিল আৰু এই লিপিসমূহত কি কৰা হৈছে কামৰূপৰ যি ৰাণী আছিল অৰ্থাৎ ৰজাৰ যিবিলাক ৰাণী আছিল ৰাণীবিলাকক কি কৰা হৈছে প্ৰশংসা কৰা হৈছে আৰু কি কোৱা হৈছে কামৰূপৰ নাৰীসকল কি আছিল গুণীজ্ঞানী আছিল ঠিক আছে তাৰ পিছতে চোৱা কেইটামান উল্লেখযোগ্য নাম অৰ্থাৎ এই যে আমাৰ প্ৰশংসা কৰিলে তাম্ৰলিপিসমূহত যে ৰাণীসকলক বা কামৰূপৰ নাৰীসকলক প্ৰশংসা কৰিছিল তাৰ ভিতৰত কেইটামান উল্লেখযোগ্য নাম চোৱা সমুদ্ৰ বৰ্মনৰ পত্নী দত্তদেৱী অৰ্থাৎ ৰজা সমুদ্ৰ বৰ্মনৰ পত্নী কোন আছিল দত্তদেৱী আছিল বলবৰ্মনৰ পত্নী ৰত্নাৱতী আৰু বলবৰ্মনৰ পত্নী কোন আছিল ৰত্নাৱতী আৰু ভূতি বৰ্মনৰ পত্নী বিজয়ানাৱতী আৰু ভূতি বৰ্মনৰ পত্নী কোন আছিল বিজয়ানাৱতী আছিল ঠিক আছে তাৰ পিছত এতিয়া চোৱা বনমালা বৰ্মনৰ তাম্ৰফলিত দেৱদাসী প্ৰথা আৰু দেৱদাসীসকলে বাস কৰা স্থানত ৰজাই হেতুকা চলিনৰ মন্দিৰ নিৰ্মাণ কৰাৰ কথা পোৱা যায় আৰু ক'ত পোৱা যায় বনমালা বৰ্মনৰ তাম্ৰফলিত কি পোৱা যায় দেৱদাসী প্ৰথাৰ বিষয়ে আমি জানিব পাৰো আৰু দেৱদাসী প্ৰথা চলা অঞ্চলত কি কৰিছিল ৰজাই হেতুকা চলিনৰ মন্দিৰ নিৰ্মাণ কৰাৰ কথা আমি উল্লেখ কৰিব পাৰো ঠিক আছে
তাৰ পিছত চোৱা দেৱদাসী প্ৰথাৰ প্ৰচলনে এক শ্ৰেণীৰ মহিলাৰ মাজত নৃত্য গীতৰ চৰ্চাৰ কথা প্ৰমাণ কৰে আৰু দেৱদাসী প্ৰথা কি এক শ্ৰেণীৰ মহিলাই কৰা নৃত্য গীত ঠিক আছে আৰু সেই প্ৰথাই কি কৰে এই মহিলাসকলৰ মাজত যে নৃত্য গীতৰ প্ৰচলন আছিল সেই কথাৰ প্ৰমাণ কৰে তদুপৰি প্ৰাচীন মন্দিৰত খোদিত নাৰীৰ মূৰ্তিসমূহে নৃত্যৰতা আৰু বাদ্যবাদকৰ ৰূপত দেখা যায় আৰু কিছুমান মন্দিৰত কি আছে নাৰীৰ মূৰ্তি আছে আৰু নাৰীবোৰ কেনেকুৱাকে আছে নৃত্যৰতা হৈ আছে নৃত্যৰতা অৱস্থাত থকা নাৰীৰ মূৰ্তি আছে ঠিক আছে এতিয়া চোৱা সেই সময়ৰ মহিলাসকলৰ নৃত্যবিদ্যাত বাৰুকৈ নিপুণ আছিল আৰু সেই সময়ৰ মহিলাসকল কি আছিল নৃত্যবিদ্যাত পাৰ্গত আছিল অৰ্থাৎ নাচে গানে তেওঁলোকে সকলো বিদ্যাতে পাৰ্গত আছিল এয়া ছবিখন চোৱা এয়া হ'ল খেৰাই নৃত্য কৰি থকা ছবি খেৰাই নৃত্য ঠিক আছে এতিয়া চোৱা প্ৰাচীন কামৰূপৰ ধৰ্ম অৰ্থাৎ ধৰ্মীয় পৰম্পৰানো কেনেকুৱা আছিল এই কথা চোৱা প্ৰাচীন কামৰূপৰ বহু লোকে বৈদিক যুগৰ দৰে প্ৰকৃতিক পূজা কৰাৰ লগতে গছ শিল পাহাৰ নদী আদিক দেৱতা ৰূপে গণ্য কৰিছিল আৰু প্ৰাচীন কামৰূপৰ লোকসকলে কি কৰিছিল গছ শিল পাহাৰ আদিকো দেৱতা ৰূপে গণ্য কৰিছিল সমাজখন কৃষিজীৱী হোৱা বাবে কৃষিৰ লগতে জড়িত ধৰ্মীয় অনুষ্ঠান পালন কৰিছিল আৰু সমাজখন কি আছিল কৃষিজীৱী আছিল আৰু সেই কাৰণে কি হৈছিল কৃষিৰ লগত জড়িত ধৰ্মীয় অনুষ্ঠানবোৰ পালন কৰা হৈছিল তাৰ পিছত চোৱা ভূমিৰ পৰাই গছ-গছনি ফল-মূল আৰু জীৱিকাৰ সন্ধান পোৱাৰ বাবে পৃথিৱীখনকে মাতৃজ্ঞান কৰা হৈছিল আৰু যেহেতু আমি ভূমিৰ পৰাই সকলো পাওঁ গছ-গছনি ফল-মূল সকলো পাওঁ সেই কাৰণে তেওঁলোকে কি কৰিছিল পৃথিৱীখনকে মাতৃৰূপে জ্ঞান কৰিছিল প্ৰাচীন কালৰে পৰা কামৰূপত শৈৱ ধৰ্মৰ প্ৰচলন আছিল কালিকা পুৰাণৰ প্ৰাচীন কামৰূপৰ শৈৱ উপাসনাৰ 15টা কেন্দ্ৰৰ নাম উল্লেখ আছে আৰু প্ৰাচীন কালৰে পৰা কি হৈছিল শৈৱ ধৰ্মৰ প্ৰচলন আছিল আৰু কালিকা পুৰাণত কি আছে 15টা কেন্দ্ৰৰ নাম উল্লেখ আছে অৰ্থাৎ প্ৰাচীন কামৰূপত কি আছে শৈৱ উপাসনাৰ কি আছে 15টা কেন্দ্ৰ আছে মনত থাকিব তোমালোকক যদি খুধে যে কালিকা পুৰাণ মতে প্ৰাচীন কামৰূপত শৈৱ উপাসনাৰ কেন্দ্ৰ কেইটা আছিল কি হ'ব 15টা ঠিক আছে তাৰ পিছতে চোৱা প্ৰাচীন কামৰূপ শক্তি পূজাৰ অন্যতম প্ৰধান কেন্দ্ৰ আছিল শৈৱ পূজা যেনেকৈ হৈছিল শক্তি পূজাও হৈছিল আৰু শক্তি পূজাৰ কি আছিল অন্যতম কেন্দ্ৰ আছিল পৰম্পৰাগতভাৱে কামৰূপক শক্তি পূজাৰ মুখ্য কেন্দ্ৰ হিচাপে স্বীকৃতি দিয়া হৈছিল আৰু পৰম্পৰাগতভাৱে কি কৰা হৈছিল শক্তি পূজাৰ মুখ্য কেন্দ্ৰ হিচাপে স্বীকৃতি দিয়া হৈছিল কামাখ্যা দেৱীৰ মন্দিৰ ইয়াৰ ভিতৰত প্ৰথম স্থানত আছিল আৰু এই শক্তি পূজাৰ ভিতৰত প্ৰথম স্থানত কি আছিল কামাখ্যা দেৱীৰ মন্দিৰ তোমালোকে নিশ্চয় কামাখ্যা দেৱীৰ মন্দিৰৰ কথা শুনিছা বা বহুতে গৈছা এই কামাখ্যা দেৱীৰ মন্দিৰ কি হ'ল শক্তি পূজাৰ অন্যতম প্ৰধান কেন্দ্ৰ ঠিক আছে তাৰ পিছতে চোৱা শাক্ত ধৰ্মত উপাস্য দেৱীসকল হৈছে এই শক্তি পূজা বা শাক্ত ধৰ্মত উপাস্য দেৱীসকলৰ নাম চোৱা প্ৰথমটো হ'ল দুৰ্গা কালী কালিকা উমা কামাখ্যা তাৰা চণ্ডী আৰু চামুণ্ডা আদি এইবোৰ হৈছে শাক্ত ধৰ্মৰ দেৱীসকল ঠিক আছে তাৰ পিছতে চোৱা শিৱ আৰু শক্তিৰ দৰে প্ৰাচীন কামৰূপত বিষ্ণুৰো উপাসনা হৈছিল অকল যে শৈৱ ধৰ্ম বা শাক্ত ধৰ্মৰ প্ৰচলন হৈছিল এনেকুৱা নহয় বিষ্ণুৰো কি হৈছিল উপাসক আছিল বৌদ্ধ ধৰ্মও প্ৰাচীন কামৰূপত প্ৰসাৰতা লাভ কৰিছিল আৰু বৌদ্ধ ধৰ্মও কি কৰিছিল প্ৰাচীন কামৰূপত প্ৰসাৰতা লাভ কৰিছিল প্ৰাচীন কামৰূপতো সূৰ্যৰ প্ৰাৰ্থনা কৰা হৈছিল আৰু সূৰ্যৰো কি কৰা হৈছিল প্ৰাচীন কামৰূপত প্ৰাৰ্থনা কৰা হৈছিল ঠিক আছে এতিয়া চাওঁ আহা মূল্যায়নৰ ফালে প্ৰথমটো চোৱা সমুদ্ৰবৰ্মনৰ পত্নী আছিল সমুদ্ৰবৰ্মনৰ পত্নী কোন আছিল চোৱা ৰত্নাৱতী দত্তদেৱী বিজয়নাৱতী কোন আছিল দত্তদেৱী হয় না নাই সমুদ্ৰবৰ্মনৰ পত্নী হ'ল দত্তদেৱী ঠিক আছে পিছৰটো প্ৰশ্ন চোৱা কালিকা পুৰাণত
প্ৰাচীন কামৰূপৰ শৈৱ উপাসনাৰ দেশ কেন্দ্ৰৰ নাম উল্লেখ আছে কেইটা কেন্দ্ৰ অলপতে পঢ়িছিলো নহয় কিমানটা 15টা ঠিক আছে 15টা কেন্দ্ৰৰ নাম উল্লেখ আছে বুজিলা এতিয়া চোৱা পিছৰটো প্ৰশ্ন শিৱ আৰু শক্তিৰ দৰে প্ৰাচীন কামৰূপত বিষ্ণুৰ উপাসনা হৈছিল নে যেনেকে শিৱ আৰু শক্তিৰ উপাসনা হৈছিল তেনেকে বিষ্ণুৰ উপাসনা হৈছিল নে নাই প্ৰাচীন কামৰূপত শুদ্ধ নে অশুদ্ধ হৈছিল হয় নে নাই শিৱ আৰু শক্তিৰ নিচিনাকে বিষ্ণুৰ উপাসনা কৰা হৈছিল শুদ্ধ ঠিক আছে বুজি পালা নিশ্চয় আজিলৈ ইমানতে এৰিছো পৰৱৰ্তী শ্ৰেণীত পৰৱৰ্তী অংশৰ সৈতে আকৌ লগ পাম ধন্যবাদ